ফটো মাৰিব নিদি দিয়া কমিছনক নালে নাই মাৰি কেছটো লয় গম পাব মানুহটো ইয়াত এনে লিমিটকে আছে যে 7 বছৰ হ'লে এটা উঠাব পৰা নাই উন্নয়নমূলক কামত লৰা ধেমালি অৱহেলা নচলিব ঠিকাদাৰ বিভাগীয় কৰ্তৃপক্ষক ধমক মন্ত্ৰী বিমল বৰাৰ ফটো মাৰিব নিদি দিয়া কমিছনক নালে নাই মাৰি কেছটো লয় গম পাব মানুহটো ইয়াত এনে লিমিটকে আছে যে 7 বছৰ হ'লে এটা উঠাব পৰা নাই ঠিকাদাৰৰ বিৰুদ্ধে খঙত অগ্নি শৰ্মা মন্ত্ৰী বিমল বৰা নিজ সমষ্টি টিংখাঙৰ উন্নয়নমূলক কামৰ অগ্ৰগতিত অসন্তুষ্টি মন্ত্ৰী বিমল বৰা বুধবাৰে টিংখাঙৰ বিভিন্ন উন্নয়নমূলক আঁচনিৰ খাতিয়ান ল'বলৈ গৈ ঠিকাদাৰ প্ৰতিষ্ঠানৰ নিম্নমানৰ আৰু লেহেমীয়া কামৰ নমুনা দেখি খঙত অগ্নি শৰ্মা হৈ পৰে মন্ত্ৰীগৰাকী পৰ্যবেক্ষণস্থলীৰ পৰাই সংশ্লিষ্ট ঠিকাদাৰসকলক ফোনযোগে ধমকি প্ৰদান কৰে মন্ত্ৰীগৰাকীয়ে কামত গাফিলতি কৰা ঠিকাদাৰ কৰ্মচাৰীক আটক কৰি আনিবলৈও নিৰ্দেশ প্ৰদান কৰে মন্ত্ৰী বিমল বৰাই কেইবাগৰাকী অভিযন্তাৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষক নিৰ্দেশ দিয়ে মন্ত্ৰীগৰাকীয়ে টিংখাং সমষ্টিৰ ৰাজগড় ছুপাৰ মাৰ্কেটত মুখ্যমন্ত্ৰীৰ ছিগনেচাৰ প্ৰজেক্টৰ অধীনত চলি থকা কেইবা কোটি টকীয়া মাৰ্কেট ভৱনৰ নিৰ্মাণৰ কাম লেহেমীয়া আৰু উন্নত মানদণ্ডৰ নোহোৱাৰ বাবে কামৰ অগ্ৰগতিৰ বুজ ল'বলৈ যাওঁতে খঙত অগ্নি শৰ্মা হৈ জিলা উপায়ুক্তক বিহিত ব্যৱস্থা ল'বলৈ নিৰ্দেশ দিয়ে মন্ত্ৰীগৰাকীয়ে ইপিনে টিংখাং উন্নয়ন খণ্ডৰ সমীপত নিৰ্মাণ হৈ থকা ষ্টেডিয়ামৰ কাম পৰিদৰ্শন কৰি অহা মাৰ্চ মাহৰ ভিতৰত কাম সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিয়ে মন্ত্ৰীগৰাকীয়ে ৰাজগড়ৰ জুৰিয়া আইথানত নিৰ্মাণ হৈ থকা অত্যাধুনিক ৰাজহুৱা প্ৰেক্ষাগৃহৰ নিৰ্মাণৰ কামো পৰিদৰ্শন কৰে মন্ত্ৰীগৰাকীয়ে ৰাজগড় উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সমীপত নিৰ্মাণ হৈ থকা মিনি ষ্টেডিয়ামৰ নিৰ্মাণ কাৰ্য খৰতকীয়া কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষক কাঢ়া নিৰ্দেশ দিয়ে মন্ত্ৰীগৰাকীয়ে পৰিদৰ্শনৰ সময়ছোৱাত মন্ত্ৰীগৰাকীৰ সৈতে টিংখাঙৰ সমজিলা আয়ুক্ত পৰীক্ষিত ফুকন খণ্ড উন্নয়ন বিষয়া বিভাগীয় অভিযন্তাসহ বহুসংখ্যক ৰাইজ উপস্থিত থাকে অসমত ক্ৰীড়াৰ আন্তঃগাঁথনি নিৰ্মাণ কৰাৰ ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এক উল্লেখযোগ্য পদক্ষেপ গ্ৰহণ কৰিছিল যি পদক্ষেপৰ ভিত্তিত সমগ্ৰ অসমত 40টা বিধানসভা সমষ্টিত একোখনকৈ ষ্টেডিয়াম নিৰ্মাণৰ সিদ্ধান্ত আৰু 10খন জিলাত এখন ডিষ্ট্ৰিক্ট ষ্টেডিয়াম নিৰ্মাণৰ সিদ্ধান্ত আৰু সেই সিদ্ধান্ত অনুসৰি আমি টিংখাঙতো এখন প্ৰায় 12 কোটি টকা ব্যয় সাপেক্ষে ষ্টেডিয়াম নিৰ্মাণৰ সুবিধা আমি পাবলৈ সক্ষম হৈছিলোঁ আৰু সেই ষ্টেডিয়ামখনৰ নিৰ্মাণৰ কাম চলি আছে মই আপোনালোকক জনাই ভাল পাম যে যিটো সময়ত এই সিদ্ধান্তসমূহ লোৱা হৈছিল সেই সময়ত অসমৰ ক্ৰীড়া মন্ত্ৰী মই আছিলোঁ আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই অসমৰ ক্ৰীড়া ক্ষেত্ৰখন শক্তিশালীভাৱে আগুৱাই লৈ গৈ খেলুৱৈসকলক
উৎসাহিত কৰিবৰ কাৰণে কেৱল ইনফ্ৰাষ্ট্ৰাকচাৰ নিৰ্মাণেই নহয়, বৰঞ্চ অসমৰ যি স্পৰ্টছ পলিচি, সেই পলিচিটো এমেণ্ডমেণ্ট কৰি বিভিন্ন ধৰণৰ সা সুবিধা আগবঢ়াইছে। যেনে কোনোবা নেশ্যনেল গেমছত যদি পদক পাবলৈ সক্ষম হয়, তেওঁ স্পৰ্টছ পেঞ্চনৰ কাৰণে যোগ্যৱান হিচাপে বিবেচিত হ'ব। আৰু ইতিমধ্যে যিসকল লোকে নেশ্যনেল গেমছত পদক পাবলৈ সক্ষম হৈছিল, তেওঁলোকক স্পৰ্টছ পেঞ্চন দিয়া হৈছে। অন্যহাতে অলিম্পিক, ৱৰ্ল্ড চেম্পিয়নশ্বিপ, নেশ্যনেল গেমছ, কমনৱেলথ গেমছ আৰু এছিয়ান গেমছ, এইসমূহত যোনে পদক পায়, সি গ'ল্ডেই হওক, ব্ৰঞ্জেই হওক, চিলভাৰেই হওক, এতিয়া চৰকাৰী চাকৰিত মকৰলৰ সুবিধা ব্যৱস্থা কৰা হৈছে। গতিকে মই ভাবোঁ যে স্পৰ্টছ এতিয়া আৰু কেৱল মাত্ৰ সাধাৰণ খেলা ধূলা হৈ থকা নাই, ই কেৰিয়াৰলৈ নিজকে স্পৰ্টছমেন হিচাপে প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত, কেৰিয়াৰৰ ক্ষেত্ৰতো গুৰুত্বপূৰ্ণ ভূমিকা অসম চৰকাৰৰ বিশেষ উদ্যোগৰ কাৰণে এতিয়া সম্ভৱ হৈ উঠিছে। মই ভাবোঁ অসমত এই যি 40টা ষ্টেডিয়াম নিৰ্মাণ হৈ আছে, 10খন জিলা ক্ৰীড়া ষ্টেডিয়াম নিৰ্মাণ হৈ আছে, অন্যহাতে ডাঙৰ কমপ্লেক্স আমাৰ ডিব্ৰুগড়ত, খনিকৰ, লখিমপুৰৰ চাবুতি আৰু শুৱালকুছিত ইনফ্ৰাষ্ট্ৰাকচাৰ নিৰ্মাণ হৈছে। এইসমূহ সম্পূৰ্ণ হৈ উঠিলে অসমত এটা সুন্দৰ ক্ৰীড়াৰ ইনফ্ৰাষ্ট্ৰাকচাৰ গঢ় লৈ উঠিব। আৰু তেতিয়া নেশ্যনেল ইণ্টাৰনেশ্যনেল খেলসমূহো আমি আমাৰ নিজৰ খেলপথাৰতে অনুষ্ঠিত কৰাৰ উপৰিও আমাৰ খেলুৱৈসকলে ইয়াত অনুশীলন কৰাৰো যথেষ্ট সুযোগ পাব। গতিকে মই আমাৰ CDC জিলা আয়ুক্তৰ সৈতে অন্যান্য বিষয়াসকলৰ লগত কামৰ অগ্ৰগতি বুজ লওঁ। ডিপাৰ্টমেণ্টে কৈছে যে মাৰ্চৰ ভিতৰত ইয়াৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হৈ উঠিব। আৰু সমান্তৰালভাৱে আমাৰ ৰাজগড়ত ছিগনেচাৰ প্ৰজেক্টৰ অধীনত 10 কোটি টকা ব্যয়ৰ সাপেক্ষে এটা মাৰ্কেট কমপ্লেক্স আমি নিৰ্মাণ কৰিবৰ কাৰণে হাতত লৈছিলোঁ, কিন্তু সেই মাৰ্কেট কমপ্লেক্সৰ নিৰ্মাণ কাৰ্য অতি লেহেমীয়া হৈছে। গতিকে মই জিলা সময় আয়ুক্তক আহ্বান জনাইছোঁ যাতে সংশ্লিষ্ট বিভাগ আৰু যি নিৰ্মাণকাৰী প্ৰতিষ্ঠান, তেওঁলোকক যাতে অতি সোনকালে তলব কৰে আৰু স্পীড আপ কৰে। আমি এটা ইনডোৰ ষ্টেডিয়াম নিৰ্মাণ কৰি আছিলোঁ, সেই ইনডোৰ ষ্টেডিয়ামৰো নিৰ্মাণ অতি লেহেমীয়া হৈছে। গতিকে ৰাজগড় হায়াৰ ছেকেণ্ডেৰী কাষত থকা ইনডোৰ ষ্টেডিয়ামৰ স্পীড আপ কৰিবৰ কাৰণে মই সমজিলা আয়ুক্তক আহ্বান জনাইছোঁ। আৰু আমাৰ জুৰীয়া আইথানৰ পৰিসীমাৰ ভিতৰত এটা সুন্দৰ আমি অডিটৰিয়াম এটা সাংস্কৃতিক প্ৰকল্প এটা আমি নিৰ্মাণ কৰি আছোঁ। আজি সেইখিনিও আমি পৰ্যবেক্ষণ কৰোঁ। আৰু গতিকে গোটেইখিনি ইনফ্ৰাষ্ট্ৰাকচাৰেল কাম যাতে তীব্ৰ গতিৰে, যিহেতু ছিজন আহি আছে, এই ছিজনৰ ভিতৰত শেষ কৰিবৰ কাৰণে মই বিষয়াসকলক নিৰ্দেশ দিছোঁ। ব্যুৰ' ৰিপৰ্ট।